নমস্কাৰ এই মুহূৰ্তৰ অসমৰ লাখ লাখ কৃষকলৈ দিবলৈ ওলাইছো ডাঙৰ খবৰ। তো যিসকল কৃষকে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো অসম চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে ঘোষণা কৰিছে এখন বিশেষ আঁচনি। তো এইখন আঁচনিত যিসকল কৃষকে আবেদন কৰিব বিচাৰে সেইসকল কৃষকে 31 মে তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো আপোনালোকে যদি আঁচনিখনৰ বিষয়ে বিতংভাৱে জানিব বিচাৰে তেন্তে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব আৰু ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰি দিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ আপডেটৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে অসম চৰকাৰৰ ফালৰ পৰা কৃষকসকলৰ বাবে এনেকৈ এখন আপডেট প্ৰদান কৰিছে। তো ইয়াতে কোৱা অনুযায়ী অসম চৰকাৰে কৃষকসকলৰ বাবে কৃষি যান্ত্ৰিকৰণ উপ অভিযান আঁচনি আৰম্ভ কৰিছে। এইখন আঁচনিত কোনবোৰ কৃষকে আবেদন কৰিব পাৰিব, আবেদন কৰাৰ পিছত কি লাভ হ'ব সবিস্তাৰে এতিয়া আপোনালোকক জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো চাই আছে যদি শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গকো চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব। তো আঁচনিখনলৈ ইয়াতে লিখা আছে অসমৰ কৃষি ক্ষেত্ৰত কৃষি যান্ত্ৰিকৰণ উন্নত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অনুদান প্ৰাপ্ত কৃষি যান্ত্ৰিকৰণ উপ অভিযান আঁচনিৰ অধীনত বিভিন্ন কৃষি যন্ত্ৰপাতি ক্ৰয়ৰ বাবে কৃষকলৈ ৰাজ সাহায্য আগবঢ়োৱা হয়। তাৰপিছত আৰু লিখা আছে এই আঁচনিৰ অধীনত চলিত বিত্তীয় 2025-26 বৰ্ষত নিম্নোক্ত কৃষি যন্ত্ৰপাতি ক্ৰয়ৰ বাবে সৰ্বমুঠ 67.37 কোটি টকাৰ ৰাজ সাহায্য প্ৰদানৰ ব্যৱস্থা হাতত লোৱা হৈছে। তাৰপিছত আৰু কোৱা হৈছে 300টা গাঁও পৰ্যায়ৰ কৃষি যন্ত্ৰপাতিৰ ভঁৰাল স্থাপনৰ বাবে পঞ্জীয়নভুক্ত কৃষক গোটলৈ কৃষি যন্ত্ৰপাতি ক্ৰয়ৰ বাবে 95% সৰ্বোচ্চ 9,50,000 টকা পৰ্যন্ত সাহায্য প্ৰদান কৰিব চৰকাৰে। 2 নম্বৰত কোৱা হৈছে 10টা গাঁও পৰ্যায়ৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ বাবে পঞ্জীয়নভুক্ত কৃষক গোটলৈ কৃষি যন্ত্ৰপাতিৰ বাবদ বেংকৰ ক্ৰেডিট লিংক বেংক ইণ্ড ছাবচিডিৰ জৰিয়তে 95% বা সৰ্বোচ্চ 28.50 লাখ টকাৰ ৰাজ সাহায্য প্ৰদান কৰিব চৰকাৰে। তাৰপিছত 3 নম্বৰত কোৱা হৈছে 2,400খন পাৱাৰ টিলাৰ, 50খন শস্য চপোৱা যন্ত্ৰ, তাৰ লগতে কোৱা হৈছে 50খন মৰণা মৰা যন্ত্ৰ আৰু 10খন মাকৈ সৰোৱা যন্ত্ৰ ক্ৰয়ৰ বাবদ গাই প্ৰতি সৰ্বোচ্চ 1,25,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে। তো যিসকল কৃষকে এইবোৰ যন্ত্ৰপাতিৰ বাবে আবেদন কৰিব বিচাৰে সেইসকল কৃষকে কেনেকৈ আবেদন কৰিব পাৰিব আপোনালোকক জনাই দিছোঁ। আবেদন সম্পৰ্কে ইয়াতে কোৱা হৈছে আবেদন পত্ৰৰ সৈতে তলত উল্লেখ কৰা নথিপত্ৰসমূহ জমা দিব লাগিব। 1 নম্বৰত কোৱা হৈছে পাছপোৰ্ট আকাৰৰ ফটো, 2 নম্বৰত কোৱা হৈছে ভোটাৰ পৰিচয় পত্ৰ, আধাৰ কাৰ্ড, নিজৰ নামত খেতি মাটি থকা প্ৰমাণপত্ৰ, 5 নম্বৰত কোৱা হৈছে জাতিগত প্ৰমাণপত্ৰ যদি থাকে, 6 নম্বৰত কোৱা হৈছে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি পঞ্জীয়ন পত্ৰ নতুবা ধান ক্ৰয়ৰ ক্ষেত্ৰত পঞ্জীয়নৰ প্ৰমাণপত্ৰ নতুবা জিলা কৃষি বিষয়াৰ দ্বাৰা জাৰি কৰা কৃষকৰ প্ৰমাণপত্ৰ নতুবা কিষাণ ক্ৰেডিট কাৰ্ড, 7 নম্বৰত কোৱা হৈছে গাঁও পঞ্চায়তৰ কৃষি যন্ত্ৰপাতি বেংক স্থাপনৰ ক্ষেত্ৰত জিলা কৃষি বিষয়াৰ দ্বাৰা জাৰি কৰা কৃষি সেৱা গোটৰ পঞ্জীয়নৰ প্ৰমাণপত্ৰৰ প্ৰয়োজন হ'ব যিবোৰ কৃষকে এইখন আঁচনিত কৰিব বিচাৰে আবেদন। ইয়াৰ লগতে কোৱা হৈছে সবিশেষ জানিবলৈ তথা আবেদন পত্ৰ সংগ্ৰহ আৰু জমা দিয়াৰ বাবে সংশ্লিষ্ট জিলা কাৰ্যবাহী অভিযন্তা সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব লাগিব। আবেদন দাখিলৰ অন্তিম তাৰিখ 31 মে 2025। যিসকল কৃষকে এইবোৰ যন্ত্ৰপাতি ক্ৰয়ৰ বাবে আবেদন কৰিব বিচাৰে সেইসকল কৃষকে 31 মে তাৰিখৰ পূৰ্বে কৰিব লাগিব আবেদন। তো